ভয়ানক, অতি ভয়ংকৰ যোৰহাটৰ এই বিশেষ ঠাই। নাই কোনো কাৰেণ্টৰ সা সুবিধা, নাই কোনো ৰাস্তা ঘাটৰ সা সুবিধা। ভয়ংকৰ ৰূপত চলি থকা হৈছে যোৰহাটৰ এই বিশেষ ঠাইৰ ৰাইজসকল। নমস্কাৰ, মই যোৰহাটৰ পৰা আপোনালোক সকলোকে মোৰ সৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কথা এষাৰ আছে নহয়, তাহানি দিনৰে নকলেও নোৱাৰি ফটা মুখ, ক'লেও লাগে ভকতৰ দুখ, নহয় জানো? কথাটো কি, বৰ্তমান সময় এটা ভয়ানক ৰাস্তা দেখুৱাবলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। যিটো সময়ত বৰ্তমান ক'ৰ পৰা ক'ত গুচি গ'ল আৰু যিটো পৰিস্থিতি ক'বলৈ গ'লে আমাৰ দুৰ্বলতা অনুভৱ হয়। যিহেতু বৰ্তমান সময় এতিয়া আমাৰ অসমখন ক'ৰ পৰা ক'ত গুচি গ'ল, যোৰহাটখন ক'ৰ পৰা ক'ত গুচি গ'ল। কিন্তু বৰ্তমান সময়তো এনে পৰিস্থিতি সন্মুখীন হ'বলগীয়া হৈ আছে একাংশ ভিতৰুৱা ৰাইজ। ভিতৰুৱা বুলি ক'লে ভুলেই হ'ব, ভিতৰুৱা নহয়, একদম প্ৰায় আৰু 200 মিটাৰ আঁতৰতে আছে ভোট গ্ৰহণ কেন্দ্ৰ আৰু ক'বলৈ গ'লে যোৰহাটৰ এখন সকলোৰে প্ৰচাৰিত এখন গাঁও। যিহেতু কৰঙা বুলি ক'লে গোটেই অসম বিখ্যাত, যিহেতু দা কটাৰী গঢ়া কমাৰ শিল্প কৰঙাত অৱস্থিত। এতিয়া নহয়, সেই আহোম সকলৰ দিনৰ পৰাই পৰিচিত যি কৰঙা বুলি ক'লে আমি সকলো অসমবাসীয়ে চিনি পাওঁ, সকলো ৰাইজে চিনি পাওঁ, সকলোৱে এটুকা পৰিচিত, য'ত কমাৰ শিল্প অৱস্থিত। আৰু সেই কৰঙা এটুকা ঠাই বুলি ক'ব লাগিব, যিটুকা ঠাই বৰ্তমান পৰিস্থিতি ৰাস্তাৰ কথাটো বাদেই দিছোঁ, ৰাস্তাৰ পৰা ধৰি মানে বিৰাটেই মানে পৰিস্থিতি দুৰ্বল। আৰু সেই দুৰ্বল বুলি এইটো কাৰণেই ক'লোঁ, চাওক ৰাস্তাটো বাদেই দিছোঁ বাৰু। এয়া অলপ দিনৰ আগত মাটি তুলিছে, গোটেই বৰষুণত হেৰি হৈ গৈছিলে, মাটি তোলা এয়া দেখিছেনে, একদম বগা হৈ আছে, মাটি তোলা হৈছিলে আৰু অলপ অলপ পাথৰ দি দিছে, দেখিছেনে, বোকা হয় কাৰণে। আৰু এনেকুৱা পৰিস্থিতি। আৰু লাইটৰ কথা কৈছোঁ, বৰ্তমান এতিয়া লাইট বুলি ক'লে এটা আমাৰ সকলোৱে মূৰৰ ওপৰত এটা কামোৰ বুলি ক'ব লাগিব, লাইট। যিহেতু লাইট বুলি ক'লে সকলোৱে ভয় খোৱা হ'ল কাৰেণ্টৰ কথা ক'লে। মূৰৰ এটা কামোৰণি হৈ আছে বৰ্তমান সময়ত কাৰেণ্টৰ বিষয়ে। যিহেতু সেই কাৰেণ্টৰ কথা ক'লে আহিছোঁ এতিয়া। বৰ্তমান এতিয়া লগতে এতিয়া কাৰেণ্টৰ কথালৈ আহিছোঁ। কাৰেণ্ট বুলি ক'লে আমাৰ সকলোৱে এটা মূৰ কামোৰণি হৈছে, নহয় জানো, আমাৰ অসমত। যিহেতু সেই কাৰণটো হৈ গ'ল স্মাৰ্ট মিটাৰ আৰু সেই পুৰণি তাহানি দিনৰ মিটাৰ। কাৰেণ্টৰ সুবিধা নাই কাৰণে এনেধৰণে বাঁহৰ খুঁটাৰে কাৰেণ্ট টানিবলগীয়া হৈছে। আৰু ৰাস্তা কথাটো বাদেই দিছোঁ, কালিলৈকে চাগে এইটো ৰাস্তা একদম পানী ইপাৰ সিপাৰ হৈ আছিলে, আৰু আজি মানে এই শুকাইছে, দিছেনে, এইডোখৰ বোকা হয় কাৰণে এনেকৈ পাথৰ দি থৈছে, দেখিছেনে। এইবোৰ ৰাস্তা ক'বই নালাগে, গোটেই বোকা। এনেকৈ বোকা হয় কাৰণে এনেধৰণে পাথৰ দি ৰাইজ অহা যোৱা কৰি থকা হৈছে। আৰু কালভাৰৰ কথা যদি কওঁ নহয়, কালভাৰ দেখুৱাইছোঁ মই।